নিচিনা এনেকা এইটো ফুল এতিয়া অকণমান কালাৰটো চেঞ্জ হৈছে আমাৰ গাহৰিৰ কালাৰটো অলপ মই এলাই দিম আচ্ছা এতিয়া হালকা হালকা জ্বলিছে দোস্ত মই আজি এটা ইউনিক ৰেচিপি বনাব গৈ আছো গাহৰি মাংস আৰু শুক্তা পাত মৰা পাত এইটো আমাৰ ট্ৰাইবেল মানুহবিলাকৰ একদম বহুত প্ৰিয় খাদ্য হয় মানে ৰেচিপি হয় আঞ্জা হয় তো এইটো মই বনাব গৈ আছো তো বলক কিচেনত এইটো সব গাহৰি মাংস ৰেডি আমাৰ আমি দুইজন তিনজন মানে হ'ব খোৱা মানুহ কিন্তু কোৱান্টিটি বহুত আছে আৰু তাৰ পিছত এইফালে মৰা পাত এনেকাকে আছে মৰা পাত এবাৰ আৰম্ভ কৰিছো এইয়া জুই জ্বলাম বাস বহাই দিলো কেৰাহী এতিয়া এইটো আদা নহৰু सबसे আগতে তেল দিও তেল কম পৰিমাণৰ দিও মই যিহেতুকে গাহৰিৰ তেলটো ওলাব ইয়াৰ কাৰণে কমকে দিও এটো চাও এটো কিং চিলি আছিলে আৰু এটো আদা নহৰু কিং চিলি মই এটো বটি দিম এতিয়া এটো আমাৰ খুন্দনাত দি দিও আৰু বঢ়িয়াকে পিস কৰি লম মই আহা মই তেনেকাই মাজে সময়ে বনাই থাকো এইটো মৰাপাত আৰু গাহৰি এইটো আমাৰ ট্ৰাইবেল মানুহবিলাকৰ একদম প্ৰিয় ৰেচিপি হয় এতিয়াতো গাহৰি মাংসটো সব এইটো ঢিলা আছে তেলত দিয়াৰ লগে লগে এইটো গোটা হৈ যাব এটা সব গাহৰি মানে আধা কিলোৰ বেছি আছে ইয়াতে নাৰ্জি ওমা বুলি কয় নাৰ্জি ওমা মানে তো গাহৰি নাৰ্জি মানে মৰা পাত শুক্তা পাত বুলি কয় যে এতিয়া আজি মই বহুত দিনৰ পিছত বনাই আছো এইটো মৰা পাত আৰু গাহৰিটো এনে ইয়াতে যোনটো মৰা পাত আৰু গাহৰি বনাই তেতিয়া এইটো তেল পোৰ্শন যোনটো আছে নহয় তেল পোৰ্শনটো বেছিকে মাত্ৰাটো বেছি হলে ভাল আৰু তেতিয়া হলে মানে এই মৰা পাতৰ লগত পুৰা মিক্স আপ হৈ যায় তেনেকাকে আৰু এইফালে এতিয়া আমাৰ মৰা পাত ৰেডি আছে এয়া সব ইখিমান হলে হৈ যায় মানে এইটো হালকা তিতা হয় ইয়াৰ মানে টেষ্টটো এতিয়া এইটো মৰা পাত এতিয়া লাষ্টত দিম মই মৰা পাতটো লাষ্টত দি ফেলে তাৰপিছত এইটো মই পানী দিম তাৰপিছত যোনটো মৰা পাত আৰু গাহৰি তাত বনোৱাৰ মেইন ইনগ্ৰেডিয়েন্টটো হ'ল সিক্ৰেট ইনগ্ৰেডিয়েন্ট এইটো সোডা একচুয়ালি আমি সোডা ব্যৱহাৰ নকৰো কলৰ খাৰটো ব্যৱহাৰ কৰো আনলাকিলি আজি মোৰ লগত কলৰ খাৰ নাই কলৰ খাৰ নোহোৱাৰ কাৰণে আজি মই এইটো বেকিং সোডা যোনটো আছে এইটোহে ব্যৱহাৰ কৰিব লাগিব বেকিং সোডাটো লাগে আৰু বেকিং সোডা তো বেকিং সোডা হলেও হৈ যায় একো প্ৰবলেম নাই হৈ যায় মানে খাৰ জাতীয় বস্তু লাগে আৰু মানে যোনটো মৰা পাত আছে এইটো মানে পুৰা গিলি যাব লাগিব তেতিয়া হলে শুক্তা পাত আৰু গাহৰি যোনটো কম্বিনেশন হয় এইটো পুৰা পারফেক্ট হয় আৰু তো মই বনাই আছো আপোনালোকে লাষ্টলৈকে ভিডিওটো চাই থাকিব খুন্দি ৰাখিছিলো আদা নহৰু এয়া সব এইটো দি দিম মই এতিয়া এটো পুৰা বহুত গুড়া কৰা নাই মই হালকাসা গুড়া কৰিছো এতিয়া মই দি দিম ইয়া এই আমাৰ ইয়াত কিং চিলিও এটা আছে দি দিছো মই হালকাসা জ্বলা হ'ব আৰু খুব বেছি দি দিম জ্বলা বাস এয়া অলপ ষ্টিকি হৈছে তাৰ মানে এতিয়া মই দিব পাৰিম শুক্তা পাতটো মৰা পাতটো মই এতিয়া দিব পাৰিম এইটো সব এতিয়া অকমান কালাৰটো চেঞ্জ হৈছে আমাৰ গাহৰিৰ কালাৰটো অকমান লাগি ধৰি আছে এতিয়া তাৰমানে এতিয়া সব গাহৰিৰ অকমান টাইট হৈ গৈছে ঢিলাপনটো শেষ হৈ গৈছে এতিয়া মই আমাৰ যোনটো মেইন মৰা পাতটো দি দিওঁ আৰু এইফালে মৰা পাত আছে
এইটো দি দিওঁ এইটো চাওক এইফালে মৰাপাতটো দি দিওঁ মই বাছ এতিয়া মৰাপাতটো দিয়া টাইম হৈছে এইটো চাব পাৰে মৰাপাত পুৰা দি আছো খুব বেছি নহয় মৰাপাতটো এইটো পানীটো ওলাই পেলাই দি দিছো এয়া বাছ এতিয়া ইয়াৰ অৱস্থা কেনেকা এইটো চাওঁ আচ্ছা অকণমান টাইট হৈ গৈছে এইটো চাওক এনেকা হৈছে এইটো মৰাপাতটো অকণমান গোটাই আছে যেতিয়া নালাগে মই এইটো খাৰটো নিদিওঁ এতিয়াতো খাৰ নাই ছ'ডা নিদিওঁ তেতিয়ালৈকে এইটো গোটাই থাকিব যেতিয়া ছ'ডা দিব তাৰপিছত পানী মিলাম তেতিয়াহ'লে এইটো গুড়া হৈ যাব এইটো চাওক এনেকা হৈছে এইখিনি দি আছো বেকিং সোডা এইটো দিয়াৰ লগে লগে ইয়াত ফেন উঠি যাব চাব বহুত বেছি ফেন উঠিব ইয়াতে এইটো চাব পাৰে এইটো সব ফেন আৰম্ভ হৈছে ইয়া এতিয়া মই ঢাকি ৰাখিম বাস সব এইটো যোনটো আমি বড়ো ভাষাত বুলি কওঁ এইটো নাৰ্জি আৰু উমা বুলি কওঁ মানে নাৰ্জি মানে মৰাপাত আৰু উমা বেদৰটো মানে গাহৰি সবে জানে মেইনলি যোনটো আমি মৰাপাত আৰু গাহৰি এইটো আমাৰ বড়ো সমাজত বহুত প্ৰিয় খাদ্য আৰু এইটো যিমান হোটেল আছে বড়ো হোটেল আছে তাতে এইটো ৰেচিপিটো পোৱা যায় নাৰ্জি আৰু উমা বুলি খুদিলে পোৱা যায় আৰু এইটো মানে থাকে ম্যাক্সিমাম মানে বড়ো যোনটো হোটেল আছে যত নাকি ইথনিক ফুড পায় তেনেকাকে তাতে পোৱা যায় আৰু মানে নাৰ্জি উমা তেনেকাকে তো চাই থাকিব যদি আপোনালোকে ভাল পায় তেতিয়ালে মোৰ ৰেচিপিটো ভাল পায় বনোৱাটো তেতিয়ালে কিদিয়াবা যদি ইচ্ছা কৰে ট্রাই কৰি চাব মৰাপাত বজাৰত পায় কতবা এই লখৰা বজাৰতো পায় আমাৰ ৰাণী বজাৰতো পায় আৰু উদালগুৰিতো সব মার্কেটতো পায় মানে মৰাপাত বিক্রি কৰে প্লাষ্টিকত এনেকা ভাগ ভাগ এনেকা হিচাপত তো আনি ফালে যোনটো গাহৰিটোৰ যোনটো তেলৰ পৰ্চন আছে ফেটছৰ পৰ্চনটো বেছিকৈ ল'ব তাৰ পিছত বনাই খাব একদম আল্টিমেট লেটেস্ট লাগে তো চাই থাকক লাষ্টলৈকে এইটো চাওক এতিয়া মানে পানীটো শুকাই গ'ল অলমোস্ট এতিয়া যোন আমাৰ পাত আছে এতিয়াও হিজা নাই চাওক এতিয়া মোৰ এটা আইডিয়া আছে তাৰ পিছত আমি কি কওঁ এইটো হেলিকপ্টাৰ চলাব লাগিব হেলিকপ্টাৰ চাই থাকিব কেনেকা কি হয় হেলিকপ্টাৰ মই দেখাই আছো আপোনালোকক এতিয়া চাওক এইটো হল হেলিকপ্টাৰ দেখিছে না হেলিকপ্টাৰ নিচিনা এনেকা এইটো কোনকৰিয়া তো এইটো দি কি কাম কৰো আমি ডাল কাটা বুলি কওঁ এনে বাহৰ মানে বেম্বুত বনোৱা মানে বাহৰ এইবিলাক তো এইটো আমি এনেকা দি ফলাই যোনটো পাতবোৰ আছে এইটো আমি এনেকা চলাই ফালে গুড়া কৰিম এনেকা চাব দাঁত সাত ওলাই যাব এরকম তো এইটো মই চলাই আছো এতিয়া তো চলোৱাৰ পিছত যোনটো পাত অকমান ডাঙৰ আছে সেইবোৰ পুৰা গুড়া হৈ যাব আৰু এইটো চাব পাৰে এতিয়াও মানে মই এইটো চলোৱাৰ আগতে মই আপোনালোকক দেখাও এইটো পাতটো চাওক এতিয়াও ডাঙৰ আছে পাতটো হয় না ডাঙৰ আছে এইটো পাত মই এইটো চলাই ফেলে আপোনালোকক দেখাও তাৰ পিছত দেখাও আৰু গুড়া হ'ব না হয় দেখাই আছো মই এনেকাকে দুবাও এইবোৰ ডাঙৰ পাত আছে তো চলাই আছো আৰম্ভ এটা চলাই আছো মই পুৰা এইবিলাক ডাঙৰ আছে নহয় পাত এইটো গুড়া হৈ যাব লাগিব এইটো ডাল কাটা মাৰি আছো হেলিকপ্টাৰ চলাই আছো মই এতিয়া এইটো সব গুড়া হ'ব হেলিকপ্টাৰ মই আপোনালোকক কৰছত উঠাই দেখাম আৰু এতিয়া চাওক এনেকা হয় এইটো সব পাতটো সব গুড়া হৈ গৈছে আমাৰ পাতটো সব গুড়া হৈ গৈছে চাব পাৰে এনেকা এইটো সব ओके दोस्तों
এইটো ফাইনেল কুক মই এতিয়া খাই চাওঁ চাওক কিমান ধুনীয়া হৈছে চাওক এতিয়া খাই চাওঁ মই চাওক বঢ়িয়া আচ্ছা মই খাই চাওঁ এতিয়া বঢ়িয়াকৈ কেনেকুৱা লাগে টেষ্টি বঢ়িয়া অ'কে ফাইনেল কুক হৈ গৈছে বাছ আকৌ নেক্সট ভিডিঅ' লগ পাম টিল দেন বাই বাই